উন্নত জাতৰ ছাগলী ফাৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰ এজন যুৱকে। ৮০ৰো অধিক উন্নত জাতৰ ছাগলী পালন কৰিছে পিতা পুত্ৰই। কৰ্মৰ জৰিয়তে নিজৰ লগতে নিজৰ পৰিয়ালটোক অৰ্থনৈতিকভাৱে সচ্ছল কৰি তোলাৰ সপোন প্ৰতিগৰাকী যুৱক যুৱতীৰে থাকে। কিছু সংখ্যকে চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষিত হৈ পৰীক্ষাত অৱতীৰ্ণ হৈ চাকৰি কৰে আৰু ইয়াৰ মাজতে কিছু সংখ্যকে ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত হৈ নিজকে প্ৰতিষ্ঠিত ব্যৱসায়ীলৈ ৰূপান্তৰিত কৰে। ব্যৱসায়িক ক্ষেত্ৰখনত নিজকে আগবঢ়াই লৈ যাবৰ বাবে বহুতে সংগ্ৰাম কৰিব লগা হয়। ইয়াৰ মাজতে বৰ্তমান শিৱসাগৰ জিলাৰ এজন যুৱকে বিশেষ চৰ্চা লাভ কৰিছে, কিয়নো উচ্চ শিক্ষিত যুৱকজনে বিগত 4টা বছৰ ধৰি কৰিছে এক ব্যতিক্ৰমী ব্যৱসায়। উন্নত প্ৰজাতিৰ ছাগলী পালন কৰি নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দিছে নুপুৰ খনিকৰে। শিৱসাগৰ জিলাৰ গড়গাঁও বৰকলা লাচিত নগৰৰ নিবাসী বিমান খনিকৰ আৰু তেওঁৰ পুত্ৰ নুপুৰ খনিকৰে বিগত 4টা বছৰ ধৰি উন্নত জাতৰ ছাগলী পালন কৰি আহিছে। পিতৃ বিমান খনিকৰ অৱসৰপ্ৰাপ্ত ONGCৰ কৰ্মচাৰী হৈ বৰ্তমান পুত্ৰৰ সৈতে ছাগলী পালন কৰাত ব্যস্ত হৈ পৰিছে। চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষিত নহৈ নিজ কৰ্মদক্ষতাৰে ছাগলী পালন কৰি নিজৰ লগতে বহুকেইগৰাকী যুৱকক কৰ্মসংস্থাপন দিছে নুপুৰ খনিকৰে। উন্নত জাতৰ ছাগলী পালন কৰিও যে মানুহে আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিব পাৰে, ইয়াৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰ গড়গাঁও বৰকলা লাচিত নগৰৰ পিতৃ আৰু পুত্ৰই। পিতৃ বিমান খনিকৰে ONGCৰ পৰা অৱসৰ গ্ৰহণ কৰি উচ্চ শিক্ষিত পুত্ৰ নুপুৰ খনিকৰক স্বাৱলম্বী কৰি তুলিবলৈ গড়গাঁৱত 2021 চনত স্থাপন কৰিছিল এখন ছাগলী ফাৰ্ম। আৰু তেতিয়াই স্থাপন কৰা ছাগলী ফাৰ্মত বৰ্তমান ৮০ৰো অধিক উন্নত জাতৰ ছাগলী পালন কৰিছে পিতা পুত্ৰ দুয়োৱে। ইয়াৰে উন্নত প্ৰজাতিৰ এজনী ছাগলীৰ মূল্য প্ৰায় ৮০,০০০ টকা। বছৰটোত লক্ষাধিক টকা লাভ কৰিবলৈ সক্ষম হৈছে খনিকৰ ছাগলী ফাৰ্মত। বৰ্তমান নিবনুৱাসকলৰ বাবে পথ প্ৰদৰ্শক হৈ পৰিছে নুপুৰ খনিকৰ। ছাগলী মানে কি আমাৰ বেলেগ বেলেগ ব্যৱসায় আছে আৰু তাৰ লগতে আমি প্ৰায় আজি 4 বছৰ 5 বছৰমান হ'ল ছাগলী ওপৰত মানে ৰিচাৰ্চ কৰি আছোঁ। আৰু ষ্টাৰ্টিং আমি লোকেল যোনটো আমাৰ থলুৱা ছাগলী মানে আছাম হিল গোট বুলি কয়, আছাম হিল গোটৰ পৰা ষ্টাৰ্টিং কৰা হয়। তো এনেকৈ ৰিচাৰ্চ কৰি যিহেতু আমি মানে ফুল্লি ষ্টল ফিডিঙত কৰিবলৈ বিচাৰিছোঁ আৰু আমি মানে ভাবিছিলোঁ যে 200-300মান ছাগলী যাতে আমি কৰিব পাৰোঁ, তেতিয়াহে আমি ভাল ৰেভিনিউ এটা জেনেৰেট কৰিব পাৰিম। এতিয়া মানে কি হ'ল, এতিয়া দেখিলোঁ যে লোকেল ছাগলী বা আছাম হিল গোটটো দি ষ্টল ফিডিং নহ'ব, কাৰণ সিহঁতক মানে কি হয় মানে ফাৰ্ম হিচাপে কৰিব নোৱাৰি। বহুত আপোনাৰ মাটি লাগিব, মানে 20 বিঘা 50 বিঘা তেনেকুৱা মাটি লাগিব। তাত মানে অকল চৰিবলৈ দিলেহে লোকেল ছাগলীৰ ছাকচেছ হয় ব্যৱসায় মানে কমাৰ্চিয়েলকৈ। তাৰপিছতে আমি চিৰহী বিডাৰ লৈছিলোঁ। চিৰহী বিডাৰটোৰ পৰা কিছুমান আমাৰ ফিমেল ভাল আছে বাৰু। আৰু তাৰপিছত আমি তেতিয়া দেখিলোঁ যে চিৰহী বিডাৰটোৰ পৰা মানে পোৱালি আমি বহুত এটা ভাল দাম নাপাওঁ, আৰু সিহঁতৰ মানে মিটৰ কাৰণেও বৰ মিট কেৰিং কেপাচিটি নাই, সিহঁতৰ ইমান ভাল নহয়। তাৰপিছতে আমি আফ্ৰিকান বয়াৰৰ বিষয়ে গম পালোঁ, আফ্ৰিকান বয়াৰ আনিলোঁ। বুলি আমি ফুল ব্লাড কেইটা যোনকেইটা হয় পেডিগ্ৰী চাৰ্টিফিকেট থকা চাউথ আফ্ৰিকান বয় গড এছ'চিয়েশ্যনৰ চাৰ্টিফিকেট আছে, সেইকেইটা আমি মহাৰাষ্ট্ৰৰ পৰা আনিছোঁ। আৰু তাৰ আগতে অসমৰ পৰাই 2-এটা জেগাৰ পৰা তেনেকৈ লৈছিলোঁ। আৰু সিহঁতৰ আমি বডি ৱেইটবিলাক বহুত ভাল পাইছোঁ। আৰু লোকেল ছাগলীৰ লগত যেতিয়া ক্ৰছ কৰাই কিনি আমি 1 মাহৰ ভিতৰতে 1 মাহ নহয় 1 বছৰৰ ভিতৰতে 1 বছৰৰ ভিতৰতে আমি মানে 25 কেজি 30 কেজি 35 কেজি তেনেকুৱা বডি ৱেইট পাই যাওঁ। আৰু আফ্ৰিকান বয়ৰ পোৱালিবিলাক মানে বহুত ভাল দামত বিক্ৰী হয়। আৰু আজিয়ে মই এটা মানে পিয়'ৰ বয় এটা মেল এটা চেল কৰিছোঁ 80,000ত। তো আমাৰ উদ্দেশ্য সেইটোৱে যে আমি এতিয়া ছাগলী আমাৰ অসমত কি হয় বহুতে নাজানিছে, তো 2,000 3,000 4,000 5,000 তেনেকুৱাতে ছাগলী বুলি মানে বিক্ৰী হয় বুলি ভাবে। কিন্তু ছাগলী যে বহুত ভাল দামত মানে বিক্ৰী হয় আৰু এইটো কাম কৰি মানে বহুত ভাল এটা ৰেভিনিউ জেনেৰেট কৰিব পাৰি, সেইটো বহুতে নাজানে। এতিয়া সেইটোকে আমি মানে দেখাইছোঁ, এতিয়া কৰি আছোঁ, মানে লাহে লাহে আগবাঢ়িছোঁ আৰু।